মেথছৰ পৰীক্ষাত এমচিকিউ স্কোৰ পৰা আহিব সেইটো ডাউট তোমালোকৰ নিশ্চয়কৈ আছে। সো তোমালোকক মই আজি যিকেইটা প্ৰশ্ন কৰাম তাৰ ভিতৰতে এমচিকিউ বিলাক আহিব। সো তোমালোকে সেই সূত্ৰখিনি বা মেইন কনসেপ্টখিনি যাতে তোমালোকে ভালদৰে শিকিবলৈ যত্ন কৰা। যদি তোমালোকৰ ভিডিওটো ভাল লাগে দেন ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে বলা আমি মেইন টপিকত আগবাঢ়ো। ইয়াত ডিসকাস কৰা গোটেইকেইটা কোৱেশ্চন তোমালোকে ভিডিওটো পজ কৰিবা, অৰ্থাৎ তোমালোকে ভিডিওটো অলপ ৰখাবা আৰু নিজৰ বহিত কোৱেশ্চন কেইটা সলভ কৰিবলৈ ট্ৰাই কৰিবা আৰু তোমালোকে উত্তৰটো মিলাই চাবা আৰু তেতিয়া তোমালোকে গম পাবা যে কেইটা কোৱেশ্চন তোমালোকৰ শুদ্ধ হয় আৰু যেইটা কোৱেশ্চন শুদ্ধ হয় মোক কমেন্টত জমা যে স্যাৰ আমাৰ 4টা কোৱেশ্চন শুদ্ধ হৈছে 5টা হৈছে যিমানটা হয় মোক কমেন্টত নিশ্চয়কৈ জনাবা। ওকে, লেটস বিগিন দা ফাৰ্স্ট কোৱেশ্চন। ওকে, প্ৰথমটো কোৱেশ্চন তোমালোকে চোৱা x ৰ কি মানৰ বাবে x - 4a² + 4a - 8 = 0 এটা দ্বিঘাত সমীকৰণ নহয়। অৰ্থাৎ আমাক ইহৰি সুধিছে যে x ৰ কোনটো মানৰ কাৰণে দ্বিঘাত সমীকৰণ নহব। তোমালোকে নিশ্চয়কৈ গম পোৱা, যদি গম নোপোৱা শুনি লোৱা। দ্বিঘাত সমীকৰণ মানে হৈছে কি ইয়াৰ পাৱাৰটো কি হ'ব লাগিব 2 হ'ব লাগিব। যদি x - 4 = 0 হয়, ওকে, এইখিনি বস্তু যদি 0 হয় তেতিয়া হলে a * a² * 0 কি হ'ব, এটো 0 হৈ যাব আৰু এইটো আমাৰ হ'ব নোৱাৰে। ওকে, তেতিয়া হলে আমি কৰিম কি, আমি এতিয়া কৰিম যে x - 4 cannot be 0। প্ৰথমতে আমি মানটো উলিয়ালো x = 4। x ৰ মান 4 হলে এইটো দ্বিঘাত সমীকৰণ নহব। x ৰ মান যদি 4 হয় তোমালোকে নিজে মিলাই চোৱা, x = 4 হলে এইটো কি হ'ব 0 হৈ যাব। 0 হলে এইটো দ্বিঘাত সমীকৰণ নহব। নেক্সট তোমালোকে চোৱা ত্ৰিভুজৰ পৰা এনেকুৱা এটা কোৱেশ্চন প্ৰতিবাৰে এক্সামত আহে, এইবাৰে কোৱেশ্চনটো আহিছিল। তোমালোকে কৰিবা কি, এই ধৰণে তোমালোকক কি দিয়া আছে, বাহুবিলাকৰ অনুপাত দিয়া আছে আৰু লগতে অনুৰূপ কোণ কেইটা দিয়া আছে। তোমালোকে এতিয়া নিশ্চয়কৈ কনফিউজ হ'বা যে স্যাৰ কোনটো শুদ্ধ হ'ব। তোমালোকে ট্ৰিক এটা ইউজ কৰিবা, সেইটো হৈছে ইয়াতে থকা কোণ কেইটা মিলাইছো। প্ৰথমতে আছে a, তো ইয়াতে ত্ৰিভুজটো কি আহিব a আহিব। ওকে, এণ্ড নেক্সট আছে কি q কোণ। ওকে, তোমালোকক মই দেখুৱাই দিছো, বুজাই দিছো বঢ়িয়াকৈ, তোমালোকে চাই লোৱা। এইটো আৰু এইটো আৰু এই তিনিটা ত্ৰিভুজ দিয়া আছে, ৰাইট। ইয়াৰ যদি এইটো a কোণ হয়, এইটো q কোণ হয় আৰু এইটো কি হ'ব z কোণ হ'ব, ৰাইট। তো এই গোটেই কেইটা কোণ কি হৈছে সমান হৈছে আৰু ab / qr, তো এইটো কি হ'ব ab আৰু এইটো কি হ'ব qr আৰু xz / আৰু এইটো কি হ'ব x। তোমালোকে এতিয়া চোৱা, যদি তোমালোকে বুজি নোপোৱা কৰিবা কি, পোনপ্ৰথমে তোমালোকে এই কোণ কেইটা চাই লোৱা। এই কোণ কেইটা ক'ত মিলি আছে, প্ৰথম অপশনটো দিয়া আছে a, নেক্সট দিয়া আছে q, বাৰু মিলিছে, কিন্তু শেষত কি আছে x আছে, মিলা নাই। বাট অপশন নম্বৰ ডিত কি আছে, মিলি আছে, ৰাইট। তো এইটো হ'ব শুদ্ধ অপশন, হৈ গৈছে এইখিনি। নেক্সট তোমালোকে চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়কে তোমালোকে নিশ্চয়কৈ এই সূত্ৰটো ব্যৱহাৰ কৰা গসাউ উলিয়াবলৈ, ৰাইট। a = bq + r, বাট ইয়াতে যেটো কন্ডিশন আছে সেই কন্ডিশনটো কি হ'ব 0 <= r <= b, আৰু এই কোৱেশ্চনটো বহুতবাৰ এক্সামত আহিছে। সো তোমালোকে চাবলৈ ট্ৰাই কৰিবা। ইয়াৰ শুদ্ধ অপশন কোনটো হ'ব 0 <= r <= b, অপশন নম্বৰ c ইজ কাৰেক্ট। ওকে, দেন তোমালোকে চোৱা কুৱেশ্চন নম্বৰ ডিত। কুৱেশ্চন নম্বৰ ডিত কি দিছে, এই কুৱেশ্চনটো আহিছিল যোৱাবাৰ আহিছিল। ওকে, 23 চনত আহিছিল এইটো কম্পাৰ্টমেণ্টেলত। এণ্ড তোমালোকে চোৱা কুৱেশ্চনটো, যদি ax² + bx + c = 0 সমীকৰণটোৰ দুটা সমান আৰু বাস্তৱ মূল আছে, তেতিয়াহ'লে d কি হ'ব, d মানে হৈছে ভেদ নিৰূপক। ওকে, ভেদ নিৰূপক আমি কিদৰে নিৰ্ণয় কৰিব পাৰিম, এই সূত্ৰটোৰ পৰা এইটো হৈছে b² - 4ac, অৰ্থাৎ b² - 4ac যদি 0 হয় তেতিয়াহ'লে কি হ'ব, এই মূলটো সমান আৰু বাস্তৱ মূল হ'ব। অপশন নম্বৰ কেতিয়াবা এনেকৈ দিব পাৰে যে b² - 4ac ৰ মান কি হ'ব, কি হ'ব, এইটো 0 হ'ব। 0 হ'লে মূল দুটা কি হ'ব, সমান আৰু বাস্তৱ হ'ব। ওকে, a b আৰু c ৰ সমান্তৰ প্ৰগতিত যদি আছে তেতিয়াহ'লে আমাক সুধিছে b ৰ মান কি হ'ব। ওকে, তোমালোকে চোৱা a b আৰু c আছে ক'ত, সমান্তৰ প্ৰগতিত, গতিকে কি হ'ব দ্বিতীয় পদ মাইনাছ প্ৰথম পদ, অৰ্থাৎ এই দুয়োটা পদৰ বিয়োগফলটো সমান হ'ব লাগিব c - b লগত। ওকে, যদি আমি এইটো বস্তু ক্ৰছ কৰোঁ তেতিয়াহ'লে আমি পাম b = a + c/2। ইকুৱেশ্যনটো আমি সলভ কৰিলে আমি এইটো বস্তু পাম। তো শুদ্ধ উত্তৰ কোনটো হ'ব, a + c/2। তোমালোকে এটা ট্ৰিক লগাব পাৰিবা, সেইটো হৈছে যে মাজৰটো ইকুৱেল টু দুয়োটা যোগ কৰি, প্ৰথমটো আৰু শেষৰটো যোগ কৰি 2ৰে হৰণ কৰিলে আমি কিমান পাম, b ৰ মানটো পাম। ওকে, নেক্সট কুৱেশ্চন হৈছে তোমালোকে চোৱা ত্ৰিকোণমিতিৰ পৰা লৈছো। এনেকুৱা কুৱেশ্চনছ এক্সামত আহি থাকে, ডাইৰেক্টলি কিতাপৰ পৰা লৈছো মই, কিতাপত দিয়া আছে। সো তোমালোকে এই এমচিকিউজ কেইটা যদি বুজি নোপোৱা মনত ৰাখি হ'লেও যাবা।
তোমালোকে চোৱা যেতিয়া মই ইয়াত মানকেইটা বহুৱাম মানকেইটা বহুৱাৰ পিছত ওকে 2 ইনটু মানকেইটা বহুৱাৰ পিছত কি হ'ব যে tan 30 ডিগ্ৰী মান হৈছে 1/√3 আৰু এইটো হ'ব 2/√3 ৰাইট আৰু এইটো হ'ব 1 প্লাছ 1/√3 গুচি গৈ হ'ব এইটো 1 প্লাছ 1/3 যেতিয়া আমি সলভ কৰিম সলভ কৰাৰ পিছত আমি আনসাৰটো পাম sin 60 ডিগ্ৰী অৰ্থাৎ sin 60 ডিগ্ৰী মান কিমান হ'ব √3/2 1 minus tan square 45 degree তো 1 minus tan square মান কি হয় 1 হয় ওকে 1 minus 1 square 1 plus 1 square এখানে কি হবে 0 তো আনসারটো কি হবে 0 হবে শূন্য হবে নেক্সট তোমালোকে চোৱা sin twice equal to twice sin a সত্য হ'ব যেতিয়া এই এর মান কি হলে সত্য হ'ব যে এর মান 0 ডিগ্ৰী হলে sin twice मतलब 2 into 0 ডিগ্ৰী equal to কি হ'ব 0 আৰু এইখিনি কি হ'ব শূন্য হ'ব নেক্সট তোমালোকে চোৱা twice tan 30 degree by 1 minus tan square 30 degree ওকে আনসারটো কি হ'ব তোমালোকে নিৰ্ণয় কৰিব লাগে বা তোমালোকে ইয়াতে চোৱা এইটো কোৱেশ্চন মই তোমালোকক সলভ কৰি দিছো ইয়াতে 2/√3 আহিব ওপৰত আৰু 1 minus 1/3 ওকে দেন আমাৰ এইটো হ'ব 3 minus 2/3 ওকে 2/3 এইটো হ'ব 2/√3 into okay the answer comes out to be 2/√3 2/3 okay then আমাৰ এইটো হ'ব 2/√3 into 3/2 okay cancel out হৈ গৈছে √3 হ'ব আৰু এইটো √3 শুদ্ধ হ'ব tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী মান কি হ'ব √3 হ'ব and most important question হৈছে এইটো question number G tan 35 degree tan 60 degree tan 55 degree যেতিয়া তোমালোকে চোৱা এইটোক আমি কিদৰে লিখিব পাৰিম এইটোক আমি লিখিব পাৰিম cot 55 degree right cot 55 degree আৰু tan 55 degree কি হ'ব cancel out হ'ব because এই দুটা যোগ কৰিলে কি হয় 90 ডিগ্ৰী হয় আৰু tan 60 degree tan 30 degree কি হ'ব আমি তাক কেনেকৈ লিখিব পাৰিম তোমালোকে চোৱা এইটো tan 60 degree এইটো আৰু cancel out হৈছে 1 হৈছে আৰু এইটো বস্তু আমি কেনেকৈ লিখিব পাৰিম এইটোক লিখিব পাৰিম cot 30 degree আৰু এইটো cot 30 degree tan 30 degree কি হ'ব এইটো 1 হ'ব cancel out হৈ 1 হ'ব শুদ্ধ উত্তৰ হ'ব 1 নেক্সট তোমালোকে এইটো কোৱেশ্চন চাবলৈ ট্ৰাই কৰা এইটো হৈছে tan 48 degree tan 48 জি কেইটাৰ লগত শুনিলোৱা tan থাকক বাট কথা নাই কিন্তু কি হ'ব আমি কনভাৰ্ট কৰিলে মানে কি যেতিয়া আমি চেঞ্জ কৰিম ত্ৰিকোণমিতিৰ ৰুলটো হৈছে যেতিয়া দুটা কোণৰ মান কি হয় 90 ডিগ্ৰী হয় a + b = 90 ডিগ্ৰী হয় তেতিয়া হলে এই দুটা যদি আমি যোগ কৰো tan 48 ডিগ্ৰী আৰু tan 42 ডিগ্ৰী এটো কি হ'ব এইটো cot 48 ডিগ্ৰীৰ সমান হ'ব ৰাইট আৰু এই দুটা আমি ক্ৰস কৰিলে কি হ'ব এইটো কেনসেল হ'ব কেনসেল হৈ 1 হ'ব তোমালোকে জাস্ট একো কৰিব নালাগে এইটো কেনসেল যাব আনসার হ'ব 1 বহুত বেছি ইজি কোৱেশ্চন হয় আৰু তোমালোকে চোৱা এই কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে ধৰিলো এইটো কোৱেশ্চন আহিব 9 ব্ৰেকেটত কি লিখিব পাৰিম 6 square a minus 10 square a right 10 square a তো তেলে কি হ'ব 6 square a minus 10 square a equal to কি হ'ব 1 ওকে তো 9 into 1 কি হ'ব আনসার হ'ব 9 হৈছে এইখিনি বস্তু নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ m ওকে 1 plus tan square a by 1 plus cot square a আনসার কি হ'ব সুধিছে যেতিয়া আমি কোৱেশ্চনটো সলভ কৰি চোৱা ওপৰত আহিব 1 plus sin square a divided by cos square a ওকে তো এইখিনি কৰিলে আহিব ওকে কেনসেল আউট হয় এইখিনি বস্তু আহিব 1 by cos square a আৰু এইটো আহিব 1 by sin square a ওকে তো cos sin square যাব ওপৰত আৰু cos square যাব তলত রাইট আনসার হ'ব tan square a শুদ্ধ উত্তৰ হ'ব এইটো tan square a নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ n এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 cm আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 cm তোমালোকক আকি দেখুৱাই দিছো বৃত্তৰ কেন্দ্ৰ হৈছে এইটো ৰাইট ইয়াৰ পৰা এটা ইয়াৰ পৰা ব্যাসাৰ্ধ দিয়া আছে ব্যাসাৰ্ধ পাত উলিয়াব দিছে আমাক আৰু এই পাৰ হৈছে কি স্পৰ্শকডালৰ দৈৰ্ঘ্য হৈছে 24 cm আৰু ইয়াৰ এটা বিন্দু আছে কিউ আৰু ইয়াতে দিছে 1 মিনিট ইয়াতে তোমালোকে চোৱা এটা বৃত্ত দিয়া আছে তো বৃত্তটোৰ পৰা আমি কি কৰিম ইয়াতে ব্যাসাৰ্ধ পাত উলিয়াব লাগে আৰু এটা বিন্দু দিছে ও এন এটা বিন্দু বাহিৰত দিয়া আছে কিউ আৰু ও কিৰ দৈৰ্ঘ্য হৈছে 25 cm ৰাইট আৰু এইখিনি হৈছে 24 cm পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি আমি এইটো উলিয়াব পাৰিম আৰু হেইটো আনসাৰ হ'ব 25 স্কয়াৰ মাইনাস 625 পৰা 576 মাইনাস কৰিব লাগিব মাইনাস কৰিলে হ'ব এইটো 49 আন্ডারুটত আহিব এইটো ওকে আনসার হ'ব 7 আনসার কি হ'ব 7 cm এইবাৰ কোৱেশ্চনটো আহিছিল চাই লবা
যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি আৰু পি বি দুডাল স্পৰ্শকৰ হালি থাকে তেতিয়াহ'লে পি ও এই কোণ আচ্ছা এইটো তোমালোকে চোৱা এইটো হৈছে ও কেন্দ্ৰযুক্ত বৃত্ত ওকে এণ্ড তোমালোকে চোৱা পি বিন্দুৰ পৰা এইটো হৈছে এই কোণ এইটো হৈছে সৰি এ স্পৰ্শক পি আৰু পি বি স্পৰ্শক দিয়া আছে আৰু পি আৰু পি বি স্পৰ্শক দুডাল কি থাকে 80 ডিগ্ৰী কোণত কি আছে হালি আছে ওকে এণ্ড পি ও এই কোণ সুধিছে আমাক সৰি আমাক সুধিছে কি এই কোণটো কিমান হ'ব সুধিছে আৰু যদি আমাক দিছে এইটো যে তো কোৱেশ্চন নম্বৰ ও মতে দিয়া আছে যে যদি এটা বিন্দু ওকে ডায়াগ্ৰামটো পোনপ্ৰথমে ইয়াতে তোমালোকে চাই লবা ইয়াৰ ডায়াগ্ৰামটো মই ইদৰে আঁকিলো এইটো হৈছে ও পি বিন্দুৰ পৰা দুডাল স্পৰ্শক আঁকিছো আমি পি এ আৰু পি বি ৰাইট এতিয়া আমাক দিয়া আছে এই কোণটো হৈছে 80 ডিগ্ৰী ৰাইট ওকে এতিয়া আমাক সুধিছে যে পি ও এই কোণটো কি হ'ব অৰ্থাৎ এই যেটো কোণ আছে এই কোণটোৰ মান সুধিছে ওকে তোমালোকে চোৱা যদি আমি 80 ডিগ্ৰীক দুই ভাগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 40 ডিগ্ৰী পাম ৰাইট আৰু এই কোণটো হৈছে 90 ডিগ্ৰী 90 প্লাস 40 ডিগ্ৰী 130 ডিগ্ৰী আহিব আৰু ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কি হয় 180 ডিগ্ৰী হয় আৰু 180 ডিগ্ৰীৰ পৰা 130 ডিগ্ৰী মাইনাস কৰিলে আমি পাম 50 ডিগ্ৰী ওকে তো ইয়াতে অপচনটো লিখতে ভুল হৈছে শুদ্ধ উত্তৰ হ'ব 50 ডিগ্ৰী তোমালোকে ইয়াতে লিখি লবা যে ইয়াৰ অপচনটো ভুল আনসাৰ হ'ব ইয়াৰ 50 ডিগ্ৰী তোমালোকে মিস নকৰিবা প্লিজ মিস নকৰিবা কোৱেশ্চনটো চাই লবা কিতাপত দিয়া আছে 10.2 ওকে নেক্সট তোমালোকে চোৱা এইটো কোৱেশ্চন 110 ডিগ্ৰী বহুত বেছি ইজি হয় কোৱেশ্চনটো টি পি আৰু টি কিউ দল জিয়া হয় টি পি আৰু কিউ ওকে এণ্ড পি টি কিউ কোণ সুধিছে কিমান হ'ব এই কোণটো যদি 110 ডিগ্ৰী হয় তেতিয়াহ'লে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তো এই কোণটোৰ মান কিমান হ'ব 70 ডিগ্ৰী ওকে তো কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন নম্বৰ সি ইজ কাৰেক্ট যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় অৰ্থাৎ বৃত্তৰ পৰিসীমা কি হয় টুৱাইস পাই আৰ ইকুৱেল টু পাই আৰ স্কয়াৰ ৰাইট তো পাই কেনসেল हो गया आर পৰা आर হ'ব তো r ইকুৱেল টু কি হ'ব 2 সেন্টিমিটাৰ বা মিটাৰ 2 একক আনসাৰটো হ'ব এইবাৰ কোৱেশ্চনটো আহিছিল আৰু মোস্ট ইম্পৰ্টেন্ট হৈছে এইটো তোমালোকে চাই লোৱা এইটো তলৰ কোনটো বিকল্প শুদ্ধ যে 3 মধ্যমা সমান বহুলক যোগ 2 মধ্য 3 মধ্যমা সমান বহুলক যোগ 2 মধ্য বহুলক যোগ মধ্য দিয়া আছে অপচন কেইটাৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব তোমালোকে চাই লোৱা এতিয়া দুটা কোৱেশ্চনৰ আনসাৰ মই সেম লিখিছো অপচন সেম লিখিছো আৰু হেইটো হৈছে তোমালোকে চোৱা এইটো মইটো দিয়া লাগিছিল 3 ওকে 3 মধ্যমা সমান 3 বহুলক যোগ 2 মধ্য শুদ্ধ উত্তৰ হ'ব 3 মধ্যমা সমান বহুলক যোগ 2 মধ্য ওকে তোমালোকে এই কোৱেশ্চনটো মিস নকৰিবা সূত্ৰটো তোমালোকে ভালদৰে চাই লবা আৰু শুদ্ধ অপচনটো হ'ব এইটো ইয়াতে কৈ দিছো মই যে দুটা অপচন মই সেম লিখিছো তো মই এইটো অশুদ্ধ কৰি দিলো ওকে দেন তোমালোকে চোৱা এইটো কোৱেশ্চন ওকে এইটো কোৱেশ্চন মেবি তোমালোকক মই এতিয়া কৰালো ওকে সৰি ডাবল উঠিছে পেজটো এণ্ড তোমালোকে চোৱা 1.1 পৰা তোমালোকক মই দিছিলো কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 7 ওকে 1.1 অলৰেডি তোমালোকক দিয়া আছে আৰু তোমালোকে এটা সূত্ৰ চাই লবা হেতু হৈছে লসাগু পূৰণ গসাগু ইনটু সংখ্যা দুটাৰ পূৰণফল দুটা সংখ্যাৰ লসাগু আৰু সেই দুটা সংখ্যাৰ গসাগু পূৰণ কৰিলে আমি সেই দুটা সংখ্যাৰ পূৰণফলৰ সমান হয় ওকে এণ্ড তোমালোকে এইটো নহয়বা যে এইটো হৈছে 1.2 1.2 কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 8 ওকে অপৰিমেয় বুলি প্ৰমাণ কৰা যিকোনো এটা অলৰেডি কৈছো এণ্ড মোস্ট ইম্পৰ্টেন্ট বস্তু হৈছে এইটো তোমালোকে এই সূত্ৰটো চাই লবা যে তোমালোকক পৰীক্ষাত এই ধৰণে সুধিব লাইক এই ধৰণে তোমালোকে চোৱা 101 ইনটু 125 ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নে অপৰিসমাপ্ত বহুতবাৰ কোৱেশ্চনটো আহিছে যদি আমি তলৰ এইটো হৰ আছে হৰটোক যদি আমি 5 আৰু 2 ৰ পাৱাৰ হিচাপে লিখিব পাৰো 2 আৰু 5 ৰ পাৱাৰ হিচাপে লিখিব পাৰো লাইক দিস 2 to the power m into 5 to the power n তেতিয়াহ'লে এইটো কি হ'ব অপৰিসমাপ্ত হ'ব অৰ্থাৎ এইটো হৈছে মানে কি পৰিসমাপ্ত হ'ব যদি এনেকুৱা নহয় অপৰিসমাপ্ত হ'ব ওকে এন শতাংশ পৰা কোৱেশ্চন তোমালোকে চাই লোৱা এই কোৱেশ্চনটো আহিছিল 2024 চনত মেট্ৰিকত আহিছিল লিখি দিছো ইয়াতে তোমালোকে চাই লোৱা এইবাৰ এনেকুৱা এটা কোৱেশ্চন আহিব পাৰে ওকে এটা বৃত্তৰ ব্যাসাৰ্ধ 10% বৃদ্ধি হলে কালিৰ পৰিমাণ কিমান শতাংশ বৃদ্ধি বা হ্ৰাস হ'ব ওকে তোমালোকে চোৱা বৃত্তৰ ব্যাসাৰ্ধ সূত্ৰটো দিয়া তোমালোকে চোৱা কালিৰ সূত্ৰ হৈছে এইটো r স্কয়াৰ যেটো পাইটো কেতিয়াও চেঞ্জ নহয় পাইৰ মান একে থাকিব চেঞ্জ হ'ব কোনটো r টো
প্ৰথমতে r কি আছিল সাপোজ r কি আছিল প্ৰথমতে 10% কি কৰিছো মই বঢ়াই দিছো 10% বঢ়াই দিয়াৰ পিছত কি হৈছে প্ৰথমতে আছিল 100 এটা কি হ'ব এটো 110 হ'ব ৰাইট মানে ইয়াৰ এটো অনুপাত দিয়া আছে অনুপাতটো কি হ'ব এটো অনুপাতটো হ'ব 10:11 আৰু এইটো কেইবাৰ ল'ব লাগিব আমি দুইবাৰ বিকজ ইয়াৰে কি আছে পাই r² আছে ৰাইট তো r যদি আমি দুবাৰ পূৰণ কৰো তেতিয়া হলে আমি এইটো বস্তু উলিয়াব পাৰিম 10:11 10:11 এন্ড তোমালোকে চোৱা এইটো হৈছে 121 এইটো হৈছে 100 কিমান শতাংশ চেঞ্জ হৈছে 21% বাঢ়িছে নে কমিছে 121 অৰ্থাৎ 21% বৃদ্ধি হৈছে এটা ত্ৰিভুজৰ ভূমি 10% বৃদ্ধি কৰা হ'ল অৰ্থাৎ ভূমি যদি পোনপ্ৰথমে কি আছিল 100 আছিল 10% বৃদ্ধি কৰিছো মানে কি তাৰ লগত 10 যোগ কৰিছো এটা তোমালোকে চোৱা হাফ পূৰণ ভূমি পূৰণ উন্নতি b পূৰণ h ৰাইট এতিয়া আমি হাইট আৰু ভূমিটো পূৰণ কৰিলে কি হ'ব যেটো হাফটো কনস্ট্যান্ট ধ্ৰুবক হয় এতিয়া আমি লিখিম ইয়াতে কি 10:11 and ত্ৰিভুজৰ 10% হ্ৰাস কৰিছে কোনটো হ্ৰাস কৰিছে তেওঁলোকে উচ্চতা হ্ৰাস কৰিছে মানে কি 10:90 কেনসেল আউট হল এইটো চাইলো এইটো and then এইটো হ'ব 100 আৰু এইটো হ'ব আমাৰ কি এইটো হ'ব 99 কিমান কমিছে 1 কমিছে তো 1% বৃদ্ধি হৈছে নে ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে হ্ৰাস হৈছে ওকে বুজি পাইছা দেন তোমালোকে এইটো বস্তু মিছ নকৰিবা এইটো বস্তু কোৱেশ্চনৰ পৰা আহি থাকে মানে তোমালোকক দেখুৱাই দিছো কেনেকৈ আহি থাকে এইটো হৈছে এই বহুপদটোৰ আলফা প্লাস বিটা ইকুৱেল টু -b/a আৰু শূন্যতা পূৰণ কৰিলে কি হ'ব c/a অৰ্থাৎ ধ্ৰুবক পদ তোমালোকে চোৱা এইটো হৈছে এটা বহুপদ ৰাইট ax² + bx + c ওকে ইয়াৰ কি আছে দুটা শূন্য আছে কাৰণ আমি গম পাও যে যিমান পাৱাৰ হয় সিমানটা শূন্য থাকে ঘনমূল হলে মানে কি যদি ত্ৰিঘাত বহুপদ হয় তেতিয়া হলে তিনিটা শূন্য থাকিলে হয় আৰু যেটো দ্বিঘাত বহুপদ সেই কেইটা শূন্য আছে দুটা শূন্য আছে আৰু শূন্যটা যোগফল -b/a আৰু পূৰণফল হ'ব c/a ওকে এতিয়া কোৱেশ্চনটো তোমালোকে চোৱা ফাইনেলত অহা এটা প্ৰশ্ন যে twice x² - px + 8 এনেকুৱা এটা বহুপদ দিয়া আছে বহুপদটো যোগফল কি হ'ব -10 হ'ব আৰু ওকে এটা তোমালোকে চোৱা ইয়াৰ পৰা -px + কি আছে 8 আছে এইটো হৈছে আমাৰ a এইটো হৈছে b এইটো হৈছে c ৰাইট তো সূত্ৰটো কি আছিল মাইনাস কি আছিল -b/a এটা মাইনাস কি অলৰেডি মাইনাস চিন আছে ইকুৱেল টু কি হ'ব দিয়া আছে যেহেতু আমাৰ -10 ওকে মাইনাস মাইনাস কেনসেল আউট হৈছে তো আনসাৰ কি হ'ব তোমালোকক চোৱা কৰি দেখুৱাই দিছো ইয়াতে p = -20 যদি এটা বহুপদৰ মোস্ট ইম্পৰ্টেন্ট বস্তু এইটো শূন্যতা যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটো হ'ব আলফা প্লাস বিটা যদি যোগফল কি হয় p হয় আৰু যদি পূৰণফল কি হয় q হয় তেতিয়া হলে সূত্ৰটো হ'ব আমাৰ বা বহুপদটো হ'ব এনেকুৱা ওকে মূলৰ সংখ্যা তোমালোকে চোৱা কোৱেশ্চন আহি থাকে দ্বিঘাত বহুপদৰ থাকে দুটা মূল আৰু ত্ৰিঘাত বহুপদৰ থাকিব তিনিটা মূল ত্ৰিঘাত মানে হৈছে যেতিয়া x ৰ পাৱাৰ বা যিকোনো এটা চলক ৰাশিৰ পাৱাৰ 3 হয় নেক্সট কোৱেশ্চন তোমালোকে চোৱা ইয়াৰ পৰা আমাক কি উলিয়াব দিছে যে মূলৰ সংখ্যা উলিয়াব দিছে মূলৰ সংখ্যা আমি কেনেকৈ নিৰ্ণয় কৰিম যেতিয়া আমি ইয়াক সিম্পলিফাই কৰিম সিম্পলিফাই কৰাৰ পিছত আমি কি গম পাম x³ আহিব ইয়াতে ৰাইট x³ যেহেতু ইয়াতে কি আছে x³ আছে তো হে মূলৰ সংখ্যা কি হ'ব 3 হ'ব শুদ্ধ উত্তৰ হ'ব কি 3 কেতিয়াবা কি হয় তোমালোকক সাপোজ এইটো x³ - 4 দিয়াৰ আছে তেতিয়াহলে এইটো কিন্তু কেনসেল আউট হয় কেনসেল আউট হোৱাৰ পিছত এইটো মূলৰ সংখ্যা হ'ল 2 তোমালোকে কিন্তু সিম্পলিফাই কৰিব লাগিব এইটো বস্তু আন বৃত্তৰ পৰা তোমালোকক মই অলৰেডি দেখুৱাই দিছো কেনেকৈ কৰিব লাগে তোমালোকে চাই লোৱা OA হৈছে ব্যাসাৰ্ধ OA লম্ব হয় AP ৰ ওপৰত অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধ কাৰ ওপৰত লম্ব হয় বৃত্তৰ স্পৰ্শকৰ ওপৰত ওকে এন তোমালোকে ইয়াতে দেখা পাইছে নিশ্চয়কৈ ইয়াতে মই কি ওলাইছো পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিছো কাৰণ এই ত্ৰিভুজটো কি হয় এই ত্ৰিভুজটো হৈছে এটা সমকোণী ত্ৰিভুজ ওকে OA² + PA² = OP². ওকে নেক্সট তোমালোকে চোৱা বৈশিষ্ট্য বিন্দু পৰা তনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান ইয়াৰ যেটো প্ৰুফ আছে মানে কি প্ৰমাণ কৰা আছে সেই প্ৰমাণ কৰাটো তোমালোকক মই অলৰেডি 4 বা 3 মাৰ্কছৰ কৰি দিছো প্ৰিভিয়াস মানে কি লাষ্ট যেটো ম্যাথমেটিক্সৰ ভিডিও আছিল সেই ভিডিওটো তোমালোকক মই আপলোড দি দিয়া আছে তোমালোকে যদি চোৱা নাই তোমালোকে চাই লবা প্লেলিষ্টত সকলোখিনি বস্তু দিয়া আছে নেক্সট কোৱেশ্চন তোমালোকে চোৱা ইয়াৰ পৰাই মানে কি হয় এই কেইটা হৈছে মেইন ফৰ্মুলা এই কেইটা ফৰ্মুলা পৰা কোৱেশ্চনছ বিলাক আহিব ইজিলি কৰিব পাৰিবা ওকে 180 ডিগ্ৰী - x/x ওকে তোমালোকে চোৱা এতিয়া এটো হৈছে চক্ৰীয় চতুৰ্ভুজ ৰাইট তো চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত মানে কি কোণ বিলাক কি হয় 180 ডিগ্ৰী হয় যোগ কৰিলে আৰু হেতু সূত্ৰ ইউজ কৰি আমি কৰিব লাগে তোমালোকে চোৱাতে एग्जांपल দি দিছো এইটোৰ মান যদি 70 ডিগ্ৰী হয় তেতিয়া হলে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব তো 110 ডিগ্ৰী
হৈছে নেক্সট মোস্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হৈছে এইটো পৃষ্ঠকালি আৰু আয়তন ইয়াৰ যেটো সূত্ৰ আছে সূত্ৰখিনি তোমালোকে চাবা আয়তীয় ঘনকৰ আয়তন কি হ'ব দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা আয়তীয় ঘনকৰ পৃষ্ঠকালি হ'ব টুৱাইছ LB + VH + HL ঘনক এটাৰ আয়তন কি হয় a কিউব ওকে ইয়াৰ পৰা কি হৈছিল কোৱেশ্চন এটা আহিছিল এইবাৰ এণ্ড ঘনক এটাৰ পৃষ্ঠকালি কি হ'ব 6a² ওকে চুঙা এটাৰ আয়তন πr²h চুঙাৰ পৃষ্ঠকালি টুৱাইছ πr হোল r + h শংকুৰ মুঠ পৃষ্ঠকালি πr হোল r + l শংকুৰ আয়তন πrl l কি হৈছে ইয়াতে l হৈছে নতি উচ্চতা অৰ্থাৎ l = r² + h²। নেক্সট তোমালোকে চোৱা গোলকৰ মুঠ পৃষ্ঠকালি 4πr² গোলকৰ মুঠ আয়তন 4/3 πr³ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি 3πr² আৰু অৰ্ধগোলকৰ মুঠ আয়তন 2/3 πr³ ওকে এটা কোৱেশ্চন বিলাক কেনেকৈ আহিব তোমালোকে চোৱা কোৱেশ্চন বিলাক আহিব এইটো এটা ঘনকৰ আয়তন 343 cm³ ইয়াৰ এটা বৰ দিক হ'ব ঘনকৰ আয়তন দিয়া আছে সূত্ৰ তোমালোকে মিলাইছো a³ ওকে তো a³ মানে কি হ'ব a³ মানে হৈছে কিমান a³ = 343 এতিয়া তোমালোকে যেতিয়া এৰ মানটো ক্যালকুলেট কৰিবা সেইটো হ'ব 7 কেনেকৈ আহিল ঘনমূল 343 ঘনমূল কি হয় 7 হয় তো শুদ্ধ উত্তৰ কি হ'ব এইটো 7 এনেকুৱা কোৱেশ্চন আহিব সূত্ৰটো ইউজ কৰিবা নিজে অলপ ব্ৰেইনটো তোমালোকে ইউজ কৰিব লাগিব কেৱল এজন টিচাৰ বা দুজন টিচাৰৰ ওপৰত ডিপেন্ডেন্ট হৈ লাভ নাই ওকে কৈ দিছো এতিয়াই তোমালোকে নিজৰ ব্ৰেইনটো অলপ ইউজ কৰিব লাগিব নেক্সট তোমালোকে চোৱা এই কোৱেশ্চনটো আহিছিল 24 চনত চাই যাবা এবাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় যে কোৱেশ্চনত কি দিছে সেম কোৱেশ্চন আহিছিল এনেকুৱা এটা কোৱেশ্চন আহিছিল ঘনক এটাৰ আয়তন 64 cm³ ওকে একেই আয়তন বিশিষ্ট এটা ঘনক ইয়াৰ লগত লগ লগোৱা হল ঘনকটোৰ আয়তন কি হ'ব ওকে তোমালোকে চোৱা এবাৰ কি দিছে এবাৰ অলপ বেলেগকৈ কোৱেশ্চনটো সুধিছিল বাট ইয়াৰ আয়তন সুধিছে ওকে চোৱা তোমালোকে যে ঘনক এটাৰ আয়তন কিমান নিছে 64 cm³ এনেকুৱা এটা কি আছে ঘনক আছে এই ঘনকটোৰ আয়তন কি দিছে 64 অৰ্থাৎ এটা বৰ দিক কি হ'ব 4 হ'ব একেই আয়তন বিশিষ্ট এটা ঘনক কি কৰা হৈছে ইয়াৰ লগত লগ লগোৱা হৈছে যদি আমি এটা বেলেগ ঘনক ইয়াৰ লগত এড কৰো তেতিয়া হলে কেনেকুৱা হ'ব দেখাত এইটো এনেকুৱা হ'ব ৰাইট তো ইয়াৰ দিকটো কি হৈছে ইয়াতে বাঢ়িছে ৰাইট বৃদ্ধি হৈছে না নাই তো ইয়াৰ যেটো দিক আছে এটো কি হল এই ৰৈ গৈছে ওকে আৰু ইয়াৰ প্ৰস্থ কি আছে সেম আছে আৰু হাইট কি আছে সেম আছে ৰাইট প্ৰস্থ আৰু হাইটটো একো চেঞ্জ হোৱা নাই কেৱল দিকটো চেঞ্জ হৈছে আৰু এইটো ঘনক হৈ আছে না আয়তীয় ঘনক হৈছে অবভিয়াসলি কি হৈছে আয়তীয় ঘনক হৈছে ৰাইট তো তোমালোকে চোৱা এতিয়া আয়তীয় ঘনকৰ আয়তন কি হ'ব দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা আচ্ছা 32 and 32 into 4 4 3 जा 4 2 जा 8 4 3 जा 12 okay 128 cm³ and answer is 128 cm³ এটা শংকুৰ নতি উচ্চতা 7 cm হলে আৰু আয়তন 110 cm³ হলে তাৰ ব্যাসাৰ্ধ কি হ'ব দিছে ওকে তোমালোকে চোৱা এতিয়া কি দিছে শংকুৰ নতি উচ্চতা দিছে 7 cm আৰু আয়তন কিমান দিছে 110 cm³ এতিয়া তোমালোকে কি কৰিব লাগিব শংকুৰ আয়তনৰ সূত্ৰটো হৈছে πrl সোয়া এইটো πrl দিয়া আছে ইয়াতে এতিয়া সেই সূত্ৰটো ইউজ কৰি তোমালোকে এইটো অংক কৰিব লাগিব আৰু তোমালোকে কৰিবা এইটো মোক কমেন্টত জনাবা কোৱেশ্চন নম্বৰ কোনটো অপচন শুদ্ধ হয় ওকে ভালদৰে কোৱেশ্চনটো এটেম্প কৰিবা এন্ড তোমালোকে চোৱা এতিয়া ট্ৰিগনোমেট্ৰি পৰা কেইটামান এমসিকিউজ অলৰেডি দিছো বাট এতিয়াও মই তোমালোকক দিছো বিকজ ইম্পৰ্টেন্ট হয় 0 লেছ দেন ইকুৱেল থিটা লেছ দেন 90 ডিগ্ৰী সাইনৰ সৰ্বোচ্চ মান কি হয় তোমালোক সকলে গম পোৱা যে সাইনৰ সৰ্বোচ্চ মান কি হয় 1 হয় ওকে হাইয়েস্ট যেটো ভ্যালু আছে এটো কি হয় চাৰ্টখনত প্ৰথমে কি আহে 0 আহে 0 হাফ 1/√2 3/2 ওকে এন্ড দেন 1 নেক্সট তোমালোকে চোৱা এইটো কোৱেশ্চন অলৰেডি মই তোমালোকক কৰাইছো sin 60 ডিগ্ৰী হ'ব এন্ড এনেকুৱা এটা কোৱেশ্চন আহিব পাৰে এমসিকিউত sin a যদি 3/5 হয় ওকে চোৱা এইবিলাক কোৱেশ্চন তোমালোকে কৰিব লাগিব এই ধৰণে sin a এর মান দিয়া আছে 3/5 sin মানে কি হয় লম্ব বাই কি হ'ব কৰ্ণ হ'ব ওকে তেতিয়ালে যদি 3/5 হয় তেতিয়ালে এইটো কি হ'ব 4 হয় পাইথাগোৰাছৰ সূত্ৰ নিয়ম আছে ট্ৰিপলেট বুলি কয় এইটোক তিনিটা বস্তু এইটো বস্তু আৰু এইটো বস্তু স্কয়াৰ কৰিলে আমি কিমান পাম 5 ৰ স্কয়াৰৰ সমান হ'ব এতিয়া আমি কি ললে 10 a উলিয়াব লাগিব অৰ্থাৎ এই কোণটো যদি a হয় 10 এর মান কি হ'ব লম্ব বাই কৰ্ণ ওকে লম্ব হৈছে 3 আৰু কৰ্ণ হৈছে 4 তো লম্ব বাই কৰ্ণ কি হ'ব 3/4 এন্ড পেজ নম্বৰ তোমালোকে চোৱা এতিয়া পেজ নম্বৰ তোমালোকক দি দিছো মই পেজ নম্বৰ 227 চাবা एग्जांपल एंड
এক্সাৰচাইজৰ 8 নম্বৰ কুৱেশ্যনটো হৈ গৈছে এইখিনি নেক্সট তোমালোকে চোৱা এইটো কুৱেশ্যন cot 54 ডিগ্ৰী তোমালোকক মই অলৰেডি কৈছোঁ যে এটা সূত্ৰ আছে সূত্ৰখিনি নাজানিলে কিন্তু কুৱেশ্যনছবিলাক কৰাত অলপ প্ৰব্লেম হয় আৰু তোমালোকৰ হাতত যিহেতু বহুত টাইম নাই তেতিয়াহ'লে তোমালোকে কিন্তু ভালদৰে এইখিনি বস্তু শিকি ল'বা যদি পাৰা নোৱাৰিলে তোমালোকে স্কিপ কৰিব পাৰিবা ওকে তোমালোকে চোৱা এইটো বস্তু একেই হ'ব তোমালোকে যদি দেখা পোৱা যে আমাৰ 10 দেখা পাইছোঁ কৰবাত আৰু কৰবাত দেখা পাইছোঁ cot দেখা পাইছোঁ আৰু দুয়োটা কোণ যোগ কৰিলে কি হয় 90 ডিগ্ৰী হয় এই চোৱা এই দুয়োটা কোণ যোগ কৰিলে কি হয় 90 ডিগ্ৰী হৈছে ৰাইট তেতিয়াহ'লে এইটো মই কি কৰিব পাৰিম কনভাৰ্ট কৰিব পাৰিম 1060 ডিগ্ৰী লৈ পাৰিম এইটো তেতিয়াহ'লে 1060 ডিগ্ৰী বাই 60 ডিগ্ৰী কি হ'ব এইটো কেনসেল হ'ব ওকে চোৱা cot আছে 10 আছে দুটা বেলেগ বেলেগ কোণ দিয়া আছে আৰু এইটোত কি হ'ব 54 আৰু 36 দুয়োটা যোগ কৰিলে কি হয় 90 ডিগ্ৰী হয় মানে এইটো কি হ'ব 1 আহিব ইয়াৰ পৰা আৰু ইয়াৰ পৰা কি হ'ব এখনি বস্তু 1 আহিব আৰু 1 + 1 + 2 কি হ'ব এইটো 4 হ'ব খতম তোমালোকে চোৱা পেজ নম্বৰ লিখি দিছোঁ 233 মানে কি 233 নং পেজৰ এক্সাৰসাইজ নম্বৰ 13 তোমালোকে চাই এক্সাম্পল ওকে এইটো এক্সাৰসাইজ নহয় আচলতে এইটো হ'ব কি এক্সাম্পল নম্বৰ 13 তোমালোকে চাই ল'বা এণ্ড এনেকুৱা এটা কুৱেশ্যন অলৰেডি কৰাইছোঁ তোমালোকক মই যে sec² - 10² কি হয় এইটো 8/3 হ'ব আনচাৰ হৈ গৈছে এইখিনি এণ্ড এই কুৱেশ্যনটো কৰাইছোঁ এতিয়া অলপ আগতে 10² হ'ব ওকে তোমালোকে চোৱা এই কুৱেশ্যনটো 3 × 10² 60 ডিগ্ৰী 1060 ডিগ্ৰী মান কিমান হয় 1060 ডিগ্ৰী মান হৈছে √3 ৰাইট তো এইটো কি হ'ব 3 * এইখিনি কৰিলে আমি কিমান পাম 3 × 3 অৰ্থাৎ এইখিনি কৰিলে আমি পাম 9 ৰাইট তো 9 - 3 কি হ'ব 9 - 3 + 2 মাইনাছ এইখিনি হ'ব 3 × 2² ওকে এইখিনি হ'ব 6 + 2 - 12 ওকে তো এইখিনি হ'ব 8 - 12 = -4 শুদ্ধ উত্তৰ কোনটো হ'ব -4 নেক্সট তোমালোকে চোৱা আজিৰ লাষ্ট এইখিনি হৈছে তোমালোকে ৰিকুৱেষ্ট কৰি কৈছোঁ যে এই কুৱেশ্যনটো মানে এই সূত্ৰকেইটা তোমালোকে প্লিজ মুখস্থ কৰি যাবা পৰীক্ষা দিব মেথছৰ আহি থাকে বাৰে বাৰে আহি থাকে ইয়াৰ ওপৰত কি আহিব কুৱেশ্যনছ আহিব ওকে তোমালোকে চোৱা কুৱেশ্যন মানে কি হয় সূত্ৰকেইটা মই তোমালোকক ভালদৰে লিখি দিছোঁ দুটা ৰৈখিক সমীকৰণ দিয়া আছে এই ৰৈখিক সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব অৰ্থাৎ এটা বেলেগ ইউনিক সলিউশন থাকিব যদিহে a1/a2 not equal to কি হয় b1/b2 হয় এণ্ড অসীমসংখ্য সমাধান থাকে যদিহে গোটেইকেইটাৰ অনুপাতটো কি হয় সেম হৈ যায় আৰু কোনো সমাধান নাথাকে যদিহে এইকেইটা এনেকুৱা হয় তোমালোকে কৰিব লাগিব কি এতিয়া যে এইকেইটা বস্তু ভালদৰে মুখস্থ কৰিবা বিকজ পৰীক্ষাৰ আহি থাকে তোমালোকে নিশ্চয়কৈ গম পোৱা মই গম পাওঁ সকলোৱে এইখিনি বস্তু গম পায় আৰু তোমালোকে জনাটো বহুত বেছি দৰকাৰী সো তোমালোকক মই যিখিনি বস্তু আজি কৰাইছোঁ প্লিজ ভালদৰে চাই ল'বা কি কনচেপ্টছখিনি তোমালোকে চাই ল'বা এণ্ড এনেকুৱা কুৱেশ্যনছবিলাকে আহিব এক্সামত তোমালোকে দেখা পালে বিশ্বাস কৰিবা যেদিনা তোমালোকে পৰীক্ষা লিখিবা সেইদিনা গম পাবা যে এনেকুৱা কুৱেশ্যনছ আহিছিল আৰু মই যিখিনি পঢ়াইছিলোঁ তাৰ ভিতৰতে আহিছিল ওকে তো গাইজ প্লিজ তোমালোকে এইখিনি বস্তু তোমালোকে যিখিনি বস্তু পঢ়ি আছা সেইখিনি বস্তুতে ভালদৰে পঢ়া আৰু এবাৰ পঢ়িলে নহ'ব তোমালোকে বহুতবাৰ পঢ়িব লাগিব সো প্লিজ বি কনসিস্টেন্ট এণ্ড তোমালোকে যাতে সেইখিনি বস্তু ৰিভিজন কৰা ওকে টাইমলি তোমালোকে ৰিভিজন কৰিবলৈ নাপাহৰিবা নেক্সট ভিডিঅ'ত তোমালোকক কিন্তু সাবজেক্টৰ লাগিব সেইটো মোক তোমালোকে কমেন্ট বক্সত জনাবা আৰু যেটো হোমৱৰ্ক আছিল এই হোমৱৰ্কটো তোমালোকে আনসাৰ মোক কমেন্ট বক্সত দিবলৈ নাপাহৰিবা থ্যাংক ইউ সো মাচ সি ইউ ইন দা নেক্সট ভিডিঅ'